আমার করার একো উপায় নাই মোর ভাইতে এনেকুৱা লোকে আছিল এটা পেকেট কিবা যদিও লাগিছিল ঘৰত কি আনি নাও দুৰ্ঘটনাত যি 5 গৰাকী করুণ মৃত্যু হৈছে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আমাৰ কংগ্ৰেছ বিধায়িনী দলৰ মাননীয় সদস্যসকল আমাৰ দুগৰাকী স্থানীয় বিধায়ক এইটো আমাৰ দায়িত্ব যে এনেকুৱা এটা করুণ বিপদৰ সময়ত আমি পৰিয়াল 5টাৰ কাষত থিয় দিছোঁ কিন্তু মই চৰকাৰক এষাৰ কথা কম যে মটৰচাইকেলৰ ক্ষেত্ৰত এখন আইন আছে যে এখন মটৰচাইকেলত দুজনতকৈ বেছি যাব নোৱাৰে হেলমেট লগাই যাব লাগিব এখন মাৰুতি কাৰত 5 জনতকৈ বেছি যাব নোৱাৰে আৰু ড্ৰাইভাৰৰ গুৰিত ড্ৰাইভিং লাইসেন্স আৰু ইন্স্যুৰেন্স থাকিব লাগিব নাওৰ ক্ষেত্ৰতো এটা ৰেগুলেশ্যন বহু দিনৰ পৰাই এইটো অসমত প্ৰথম নাও দুৰ্ঘটনা নহয় নাও দুৰ্ঘটনা হয় চৰকাৰে আহি পেলাই খবৰ লয় ডিচিয়ে 4 লাখকে টকা দিয়ে আমাৰ দায়িত্ব শেষ হৈ যায় স্কুটাৰখনটো প্ৰাইভেট ব্যক্তিগত স্কুটাৰ তে স্কুটাৰৰ কাৰণে যদি ৰেগুলেশ্যন আছে গাড়ীৰ কাৰণে যদি ড্ৰাইভিং লাইসেন্স ইন্স্যুৰেন্সৰ ৰেজিষ্ট্ৰেশ্যন আছে মাজুলী নাও দুৰ্ঘটনা হোৱাৰ পিছত লাইফ জেকেট লগোৱা ব্যৱস্থা কৰা হ'ল কিন্তু ৰেগুলেশ্যন আজিও নহ'ল গতিকে যোনেই নাও নিকিনক যোনেই ব্যক্তিগত পৰিয়ালৰ নাও নহওক সেই নাওখনে পানীত নমোৱাৰ সময়ত কেইজন মানুহক বহন ক্ষমতা আছে আৰু নাওখনৰ যিজনে কিনিব যেনেকৈ স্কুটাৰ এখন কিনিলে ৰেজিষ্ট্ৰেশ্যন হয় ব্যক্তিগতভাৱে নাও কিনিব এখন স্কুটাৰৰ দাম এখন নাওৰ দাম স্কুটাৰতকৈ বেছি কিন্তু স্কুটাৰ কিনিলে ৰেজিষ্ট্ৰেশ্যন হয় ৰাইজক গাত দুখ জাপি দি সমবেদনা জনোৱাত চৰকাৰে দায়িত্ব সামৰিব নালাগে এই পৰিয়ালকেইটাক আজি যিটো অৱস্থা হৈছে আমি বুজাবলৈ ভাষা নাই প্ৰত্যেকটো পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন আজি শেষ হৈ গ'ল এতিয়া ভুল বকি আছে মই যি কি ঘৰলৈকে গৈছোঁ প্ৰত্যেকটো পৰিয়ালৰ বাকীসকল সদস্যই এতিয়া মানে সাধাৰণভাৱে কথা পাতিব পৰা হৈ থকা নাই 3 দিন হ'ল কি কাৰণে এঘৰ মানুহত গৈছোঁ মানুহজনৰ 8,000 টকা মাহত দৰৱ খাব লাগে এটা 4 বছৰীয়া শিশু এটা 8 শিশু হেৰুৱাই পেলাই এতিয়া এগৰাকী নৱবিবাহিতা তাই আজি অকাল বৈধৱক সামৰি ল'লে সেইকাৰণে মই ভাবোঁ যে মই কাকো দোষাৰোপ কৰি কথাটো কোৱা নাই কিন্তু এইটো যি কাৰণতে নহওক আজি অলপ দিনৰ আগত ধুবুৰীত নাও দুৰ্ঘটনা হৈছে মাজুলীত নাও দুৰ্ঘটনা হৈছে এটা একাউণ্টেবিলিটি ফিক্স হ'ব লাগে এতিয়া এই নাওখনত য'ত 26 জন মানুহ উঠিছে তে কোনোবাইতো দায়িত্ব ল'ব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত